বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। আলিফ লাম ৰা তিলকা আয়াতুল কিতাবি ওয়া কুরআনিম মুবিন। আলিফ লাম ৰা এইবিলাক পৰিপূৰ্ণ গ্ৰন্থ আৰু সুস্পষ্ট কুৰআনৰ আয়াত। ربما يود الذين كفروا لو كانوا مسلمين। কেতিয়াবা কাফিৰসকলে আকাংক্ষা কৰিব যে কিমান ভাল হ'লেহেঁতেন যদি সিহঁত মুছলমান হ'লহেঁতেন। ذرهم يأكلوا ويتمتعوا ويلههم الأمل فسوف يعلمون। আপুনি এৰি দিয়ক সিহঁতক, খাওক আৰু ভোগ কৰি লওক আৰু আশাতেই ৰৈ থাকক, অতি সোনকালেই সিহঁতে জানি ল'ব। وما أهلكنا من قرية إلا ولها كتاب معلوم ما تسبق من أمة أجلها وما يستأخرون। মই কোনো বসতিকেই ধ্বংস কৰা নাই, কিন্তু তাৰ নিৰ্দিষ্ট সময় লিখিত আছিল। কোনো সম্প্ৰদায়ে তাৰ নিৰ্দিষ্ট সময়ৰ আগেও নাযায় আৰু পিছলৈও নাথাকে। وقالوا يا أيها الذي نزل عليه الذكر إنك لمجنون। সিহঁতে ক'লে, হে সেই ব্যক্তি যাৰ প্ৰতি কুৰআন অৱতীৰ্ণ হৈছে, আপুনিতো এজন বলিয়া। لو ما تأتينا بالملائكة إن كنت من الصادقين। আমাৰ ওচৰলৈ ফৰিষ্টাসকলক লৈ নাহে কিয় যদি আপুনি সত্যবাদী হয়? ما ننزل الملائكة إلا بالحق وما كانوا إذا منظرين। মই ফৰিষ্টাসকলক একমাত্ৰ ফয়সালাৰ কাৰণেহে নাজিল কৰোঁ, আৰু তেতিয়া সিহঁতক অৱকাশ দিয়া নহ'ব। إنا نحن نزلنا الذكر وإنا له لحافظون। মই স্বয়ং এই উপদেশ গ্ৰন্থ অৱতীৰ্ণ কৰিছোঁ আৰু মই নিজেই ইয়াৰ সংৰক্ষক। ولقد أرسلنا من قبلك في شيع الأولين। মই আপোনাৰ পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ মাজলৈ নিশ্চয় ৰসুল প্ৰেৰণ কৰিছোঁ। وما يأتيهم من رسول إلا كانوا به يستهزئون। সিহঁতৰ ওচৰলৈ এনে কোনো ৰসুল অহা নাই যাৰ লগত সিহঁতে ঠাট্টা বিদ্ৰূপ কৰা নাছিল। كذلك نسلكه في قلوب المجرمين لا يؤمنون به وقد خلت سنة الأولين। এনেকৈ মই এনেধৰণৰ আচৰণ পাপীসকলৰ অন্তৰত বদ্ধমূল কৰি দিওঁ, সিহঁতে ইয়াৰ প্ৰতি বিশ্বাস নকৰে আৰু পূৰ্বৱৰ্তীসকলৰ এনে ৰীতি চলি আহিছে। ولو فتحنا عليهم بابا من السماء فظلوا فيه يعرجون لقالوا إنما سكرت أبصارنا بل نحن قوم مسحورون। আৰু যদি মই সিহঁতৰ আগত আকাশৰ কোনোবা দুৱাৰ খুলিও দিওঁ আৰু তাত সিহঁতে উৰে দিন আৰোহণ কৰিয়ে থাকে, তথাপি সিহঁতে এই কথাই ক'ব যে আমাৰ দৃষ্টিৰ বিভ্ৰম ঘটোৱা হৈছে। নহয়, বৰঞ্চ আমি যাদুগ্ৰস্ত হৈ পৰিছোঁ। ولقد جعلنا في السماء بروجا وزيناها للناظرين وحفظناها من كل شيطان رجيم إلا من استرق السمع فأتبعه شهاب مبين। নিশ্চয় মই আকাশত ৰাশি চক্ৰ সৃষ্টি কৰিছোঁ আৰু তাক দৰ্শকসকলৰ বাবে সুশোভিত কৰি দিছোঁ, আৰু মই আকাশক প্ৰত্যেক বহিষ্কৃত শয়তানৰ পৰা নিৰাপদ কৰি দিছোঁ। কিন্তু যি চুৰি কৰি শুনি পলায়ন কৰে
তাৰ পাছ ধৰে উজ্জ্বল উল্কাপিণ্ডই والأرض مددناها وألقينا فيها رواسي وأنبتنا فيها من كل شيء موزون وجعلنا لكم فيها معايش ومن لستم له برازقين মই ভূপৃষ্ঠক বিস্তৃত কৰিছোঁ আৰু তাৰ ওপৰত পৰ্বতসমূহক স্থাপন কৰিছোঁ আৰু তাত প্ৰত্যেক বস্তু সুপৰিমিতভাৱে উৎপন্ন কৰিছোঁ মই তোমালোকৰ কাৰণে তাত জীৱিকাৰ উপকৰণ সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ কাৰণেও যাৰ অন্নদাতা তোমালোক নোহোৱা وَإِن مِّن شَيْءٍ إِلَّا عِندَنَا خَزَائِنُهُ وَمَا نُنَزِّلُهُ إِلَّا بِقَدَرٍ مَّعْلُومٍ মোৰ ওচৰত প্ৰত্যেক বস্তুৰে ভঁৰাল আছে মই নিৰ্দিষ্ট পৰিমাণেই সেয়া অৱতৰণ কৰোঁ وأرسلنا الرياح لواقح فأنزلنا من السماء ماء فأسقيناكموه وما أنتم له بخازنين মই ডাৱৰেৰে পৰিপূৰ্ণ বায়ু পৰিচালনা কৰোঁ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ ইয়াৰ পিছত তোমালোকক সেয়া খুৱাওঁ আৰু তোমালোকৰ ওচৰত ইয়াৰ ভঁৰাল নাই وَإِنَّا لَنَحْنُ نُحْيِي وَنُمِيتُ وَنَحْنُ الْوَارِثُونَ ময়ে জীৱন দান কৰোঁ মৃত্যু দান কৰোঁ আৰু ময়ে চূড়ান্ত মালিকানাৰ অধিকাৰী وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَأْخِرِينَ মই তোমালোকৰ অগ্ৰগামীসকলক জানো আৰু পশ্চাদগামীসকলকো জানো وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ إِنَّهُ حَكِيمٌ عَلِيمٌ আপোনাৰ পালনকৰ্তাই সিহঁতক একত্ৰিত কৰিব নিশ্চয় তেওঁ প্ৰজ্ঞাবান জ্ঞানী وَلَقَدْ خَلَقْنَا الْإِنسَانَ مِنْ صَلْصَالٍ مِّنْ حَمَإٍ مَسْنُونٍ মই মানৱক বোকা মাটিৰ পৰা প্ৰস্তুত শুকান টনটনীয়া মাটিৰ দ্বাৰা সৃষ্টি কৰিছোঁ وَالْجَانَّ خَلَقْنَاهُ مِنْ قَبْلُ مِنْ نَارِ السَّمُومِ আৰু জিনক সৃষ্টি কৰিছোঁ ইয়াৰ আগতে লুৰ অগ্নিৰ পৰা وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِّن صَلْصَالٍ مِّنْ حَمَإٍ مَسْنُونٍ আৰু আপোনাৰ পালনকৰ্তাই যেতিয়া ফৰিস্তাসকলক কৈছিল মই বোকা মাটিৰ পৰা প্ৰস্তুত টনটনীয়া মাটিৰ দ্বাৰা এক মানৱ সৃষ্টি কৰিম فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِنْ رُوحِي فَقَعُوا لَهُ سَاجِدِينَ فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ إِلَّا إِبْلِيسَ أَبَى أَنْ يَكُونَ مَعَ السَّاجِدِينَ পিছত যেতিয়া মই তাক ঠিক কৰি ল'ম আৰু তাত মোৰ ৰুহৰ পৰা ফু মাৰি দিম তেতিয়া তোমালোক তাৰ আগত সিজদাহত পৰি যাবা তেতিয়া ফৰিস্তাসকলে সকলোৱে মিলি সিজদাহ কৰিলে কিন্তু ইবলিছ সি সিজদাহ কৰোতাসকলৰ অন্তৰ্ভুক্ত হ'বলৈ অস্বীকাৰ কৰিলে আল্লাহে ক'লে অ ইবলিছ তোৰ কি হ'ল তই যে সিজদাহ কৰোতাসকলৰ অন্তৰ্ভুক্ত নহলি قال يا إبليس ما لك ألا تكون مع الساجدين قال لم أكن لأسجد لبشر خلقته من صلصال من حمأ مسنون সি ক'লে মই এনে নহওঁ যে এজন এনে মানৱক সিজদা কৰিম
যাক আপুনি বোকা মাটিৰ পৰা তৈয়াৰী টনটনীয়া মাটিৰ দ্বাৰা সৃষ্টি কৰিছে قال فاخرج منها فإنك رجيم وإن عليك اللعنة إلى يوم الدين আল্লাহে ক'লে তেন্তে তই ইয়াৰ পৰা ওলাই যা তই বহিষ্কৃত আৰু তোৰ ওপৰত কিয়ামতৰ দিনলৈকে অভিশাপ قال رب فأنظرني إلى يوم يبعثون قال فإنك من المنظرين إلى يوم الوقت المعلوم সি ক'লে হে মোৰ পালনকৰ্তা আপুনি মোক কিয়ামতৰ দিনলৈকে অৱকাশ দিয়ক আল্লাহে ক'লে তোক অৱকাশ দিয়া হ'ল সেই নিৰ্দিষ্ট সময় উপস্থিত হোৱা দিনলৈকে قال رب بما أغويتني لأزينن لهم في الأرض ولأغوينهم أجمعين إلا عبادك منهم المخلصين সি ক'লে হে মোৰ পালনকৰ্তা আপুনি যেনেকৈ মোক বিপদগামী কৰিলে ময়ো সিহঁতৰ সকলোকে পৃথিৱীত নানান সৌন্দৰ্যত আকৃষ্ট কৰিম আৰু সিহঁত সকলোকে পথভ্ৰষ্ট কৰি দিম কিন্তু আপোনাৰ মনোনীত বান্দাসকল ব্যতীত قال هذا صراط علي مستقيم আল্লাহে ক'লে এইটো মোলৈকে সহজ পথ إن عبادي ليس لك عليهم سلطان إلا من اتبعك من الغاوين নিশ্চয় যিসকল মোৰ বান্দা সিহঁতৰ ওপৰত তোৰ একো ক্ষমতা নাই কিন্তু পথভ্ৰষ্টসকলৰ মাজৰ পৰা যিসকল তোৰ পথত চলে وإن جهنم لموعدهم أجمعين لها 7 أبواب لكل باب منهم جزء مقسوم নিশ্চয় জাহান্নাম হৈছে সিহঁত সকলোৰে নিৰ্ধাৰিত স্থান তাৰ 7খন দুৱাৰ আছে প্ৰত্যেক দুৱাৰৰ বাবে একো একোটা পৃথক দল আছে إن المتقين في جنات وعيون ادخلوها بسلام آمنين নিশ্চয় ক্ষুধাভীৰুসকল বাগান আৰু নিজৰাসমূহত থাকিব কোৱা হ'ব এইবিলাকত নিৰাপদে আৰু শান্তি সহকাৰে প্ৰৱেশ কৰা ونزعنا ما في صدورهم من غل إخوانا على سرر متقابلين আৰু তেওঁলোকৰ অন্তৰত যি ক্ৰোধ আছিল মই সেইবোৰ দূৰ কৰি দিম তেওঁলোক ভাই ভাই হিচাপে মুখামুখি হৈ আসনত বহিব لا يمسهم فيها نصب وما هم منها بمخرجين তাত তেওঁলোকৰ অকণো দুখ কষ্ট নহয় আৰু তেওঁলোক তাৰ পৰা বহিষ্কৃতও নহয় نبئ عبادي أني أنا الغفور الرحيم وأن عذابي هو العذاب الأليم আপুনি মোৰ বান্দাসকলক জনাই দিয়ক যে মই প্ৰকৃততে ক্ষমাশীল দয়ালু আৰু এইটো যে মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি ونبئهم عن ضيف إبراهيم إذ دخلوا عليه فقالوا سلاما قال إنا منكم وجلون সিহঁতক ইব্ৰাহিমৰ অতিথিসকলৰ অৱস্থা শুনাই দিয়ক যেতিয়া তেওঁলোকে তেওঁৰ গৃহলৈ আগমন কৰিলে আৰু ক'লে সালাম তেওঁ ক'লে আমি তোমালোকৰ বিষয়ে ভয় কৰিছোঁ قالوا لا توجل إنا نبشرك بغلام عليم
قال أبشرتموني على أن مسني الكبر فبم تبشرون তেওঁলোকে ক'লে ভয় নকৰিব আমি আপোনাক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ তেওঁলোকে ক'লে তোমালোকে মোক এনে অৱস্থাত সুসংবাদ দিছা যেতিয়া মই বাৰ্ধক্যত উপনীত হৈছোঁ এতিয়া কিহত সুসংবাদ দিছা قالوا بشرناك بالحق فلا تكن من القانطين قال ومن يقنط من رحمة ربه إلا الضالون তেওঁলোকে ক'লে আমি আপোনাক সঁচা সুসংবাদ দিছোঁ গতিকে আপুনি নিৰাশ নহ'ব তেওঁ ক'লে পালনকৰ্তাৰ ৰহমতৰ পৰা পথভ্ৰষ্টসকলৰ বাহিৰে কোন নিৰাশ হয় قال فما خطبكم أيها المرسلون قالوا إنا أرسلنا إلى قوم مجرمين إلا آل لوط إنا لمنجوهم أجمعين إلا امرأته قدرنا إنها لمن الغابرين তেওঁ ক'লে পিছে তোমালোকৰ উদ্দেশ্য কি হে আল্লাহৰ ফৰিস্তাসকল তেওঁলোকে ক'লে আমি এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰিত হৈছোঁ কিন্তু লুতৰ পৰিয়ালবৰ্গ আমি অৱশ্যেই তেওঁলোক সকলোকে বচাই ল'ম কিন্তু তেওঁৰ স্ত্ৰী আমি থিৰাং কৰিছোঁ যে তাই বাকী থকাসকলৰ দলভুক্ত হ'ব فلما جاء آل لوط المرسلون قال إنكم قوم منكرون পিছত যেতিয়া প্ৰেৰিতসকল লুতৰ গৃহলৈ আহিল তেওঁ ক'লে তোমালোকতো অপৰিচিত লোক قالوا بل جئناك بما كانوا فيه يمترون وأتيناك بالحق وإنا لصادقون তেওঁলোকে ক'লে বৰঞ্চ আমি আপোনাৰ ওচৰলৈ সেই বস্তু লৈ আহিছোঁ যিটোক লৈ সিহঁতে বিবাদ কৰিছিল এতিয়া আমি আপোনাৰ ওচৰলৈ সত্য বিষয় লৈ আহিছোঁ আৰু আমি সত্যবাদী فأسر بأهلك بقطع من الليل واتبع أدبارهم ولا يلتفت منكم أحد وامضوا حيث تؤمرون গতিকে আপুনি শেষ ৰাতি পৰিবাৰৰ সকলোকে লৈ ওলাই যাওক আৰু আপুনি সিহঁতৰ পিছে পিছে যাব আৰু আপোনালোকৰ মাজৰ পৰা কোনেও যেন পিছলৈ ঘূৰি নাচায় আপোনালোকে যলৈকে যোৱাৰ আদেশ পাইছে তালৈকে যাওক وقضينا إليه ذلك الأمر أن دابر هؤلاء مقطوع مصبحين মই লুতক এই বিষয়ে পৰিজ্ঞাত কৰি দিলো যে ৰাতিপুৱাই সিহঁতক বিনাশ কৰি দিয়া হ'ব وجاء أهل المدينة يستبشرون قال إن هؤلاء ضيفي فلا تفضحون واتقوا الله ولا تخزون قالوا أولم ننهك عن العالمين قال هؤلاء بناتي إن كنتم فاعلين لعمرك إنهم لفي سكرتهم يعمهون সেই নগৰত থকাসকল আনন্দ উল্লাসত আহি ফৰিস্তাসকলৰ ওচৰ পালেহি লুতে ক'লে এওঁলোক মোৰ অতিথি
গতিকে মোক লাঞ্ছিত নকৰিবা তোমালোকে আল্লাহক ভয় কৰা আৰু মোৰ ইজ্জত নষ্ট নকৰিবা সিহঁতে ক'লে আমি আপোনাক জগতবাসীৰ সমৰ্থন কৰিবলৈ নিষেধ কৰা নাছিলোনে তেওঁ ক'লে যদি তোমালোকে একান্ত কিবা কৰিবই বিচাৰা তেন্তে মোৰ এই কন্যাসকল উপস্থিত আছে আপোনাৰ প্ৰাণৰ কসম সিহঁত নিজৰ নিচাতেই মতলীয়া হৈ থাকিল فأخذتهم الصيحة مشرقين فجعلنا عاليها سافلها وأمطرنا عليهم حجارة من سجيل পিছত সূৰ্যোদয়ৰ সময়ত সিহঁতক এটা প্ৰচণ্ড শব্দই আহি আক্ৰমণ কৰিলে পিছত মই গোটেই বসতি স্থান লুটিয়াই দিলোঁ আৰু সিহঁতৰ ওপৰত শিল বৰ্ষণ কৰিলোঁ إن في ذلك لآيات للمتوسمين وإنها لبسبيل مقيم إن في ذلك لآية للمؤمنين নিশ্চয় ইয়াত চিন্তাশীল সকলৰ বাবে নিদৰ্শন আছে আৰু বসতি ঠাইখন পথত অৱস্থিত আছিল নিশ্চয় ইয়াত ইমানদাৰ সকলৰ কাৰণে নিদৰ্শন আছে وإن كان أصحاب الأيكة لظالمين فانتقمنا منهم وإنهما لبإمام مبين আৰু নিশ্চয় ঘন জংঘলৰ অধিবাসীসকল পাপী আছিল পিছত মই সিহঁতৰ পৰা প্ৰতিশোধ ললোঁ আৰু উভয় বস্তি প্ৰকাশ্য ৰাস্তাৰ ওপৰত অৱস্থিত ولقد كذب أصحاب الحجر المرسلين وآتيناهم آياتنا فكانوا عنها معرضين নিশ্চয় হিজৰৰ বাসিন্দাসকলে পয়গম্বৰসকলৰ প্ৰতি মিথ্যা আৰোপ কৰিছিল মই সিহঁতক নিজৰ নিদৰ্শনাৱলী দিলোঁ পিছত সিহঁতে এইবিলাকৰ পৰা মুখ ঘূৰাই ল'লে وكانوا ينحتون من الجبال بيوتا آمنين فأخذتهم الصيحة مصبحين فما أغنى عنهم ما كانوا يكسبون সিহঁতে পাহাৰ কাটি কাটি নিশ্চিন্তে ঘৰ বনাইছিল সিহঁতৰ ওপৰত ৰাতিপুৱা এটা প্ৰচণ্ড শব্দই আহি আঘাত কৰিলে তেতিয়া একো কামত নাহিল সিহঁতে যিবোৰ উপাৰ্জন কৰিছিল وما خلقنا السماوات والأرض وما بينهما إلا بالحق وإن الساعة لآتية فاصفح الصفح الجميل إن ربك هو الخلاق العليم মই নভমণ্ডল ভূমণ্ডল আৰু এই উভয়ৰ মাজত যি আছে সেইবোৰ তাৎপৰ্যহীন হিচাপে সৃষ্টি কৰা নাই কিয়ামত অৱশ্যেই আহিব গতিকে সিহঁতৰ ক্ৰিয়াকৰ্ম সম্পূৰ্ণভাৱে উপেক্ষা কৰক নিশ্চয় আপোনাৰ পালনকৰ্তাই স্ৰষ্টা সৰ্বজ্ঞ ولقد آتيناك سبعا من المثاني والقرآن العظيم لا تمدن عينيك إلى ما متعنا به أزواجا منهم ولا تحزن عليهم واخفض جناحك للمؤمنين মই আপোনাক 7টা বাৰম্বাৰ পঠনীয় আয়াত আৰু মহান কুৰআন দান কৰিছোঁ আপুনি সেই বস্তুৰ প্ৰতি চকু নিদিব যিটো মই সিহঁতৰ মাজত কেইবা প্ৰকাৰৰ লোকক ভোগ কৰিবৰ কাৰণে দিছোঁ সিহঁতৰ বাবে চিন্তিত নহব আৰু ইমানদাৰ সকলৰ বাবে নিজৰ বাহু নত কৰক وقل إني أنا النذير المبين كما أنزلنا على المقتسمين الذين جعلوا القرآن عضين
فوربك لنسألنهم أجمعين عما كانوا يعملون আৰু কওক যে মই প্ৰকাশ্যভাৱে ভয় প্ৰদৰ্শন কৰোঁতা যেনেকৈ মই নাজিল কৰিছোঁ যিসকল বিভিন্ন মতত বিভক্ত সিহঁতৰ ওপৰত যিসকলে কোৰাণক খণ্ড কৰিছে গতিকে আপোনাৰ পালনকৰ্তাৰ কসম মই সিহঁত সকলোকে সুধিম সিহঁতৰ কামকাজ সম্পৰ্কে فاصدع بما تؤمر وأعرض عن المشركين إنا كفيناك المستهزئين الذين يجعلون مع الله إلها آخر فسوف يعلمون গতিকে আপুনি প্ৰকাশ্যে শুনাই দিয়ক যি আপোনাক আদেশ কৰা হয় আৰু মুশ্ৰিকসকলৰ পৰোৱা নকৰিব বিদ্ৰূপকাৰীসকলৰ কাৰণে আপোনাৰ ফালৰ পৰা ময়ে যথেষ্ট যিসকলে আল্লাহৰ লগত আন উপাস্য সাব্যস্ত কৰে পিছে অতি শীঘ্ৰেই সিহঁতে জানি ল'ব ولقد نعلم أنك يضيق صدرك بما يقولون فسبح بحمد ربك وكن من الساجدين واعبد ربك حتى يأتيك اليقين মই অৱশ্যেই জানো যে আপুনি সিহঁতৰ কথা বতৰাত হতাশ হৈ পৰে গতিকে আপুনি আপোনাৰ পালনকৰ্তাৰ সৌন্দৰ্য বৰ্ণনা কৰক আৰু সিজদাহ কৰোঁতাসকলৰ অন্তৰ্ভুক্ত হৈ পৰক আৰু আপোনাৰ পালনকৰ্তাৰ ইবাদত কৰি থাকক যেতিয়ালৈকে আপোনাৰ ওচৰলৈ নিশ্চিত কথা